যোৱাবাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাট অফ মাৰ্ক কিমান গৈছিল? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে 2023 চনত যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিযুক্তি হৈ গ'ল, তাত আপোনালোকৰ যি কাট অফ মাৰ্ক, ফিজিকেল কাট অফ আৰু ফাইনেল কাট অফ কিমান গৈছিল। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ 2023 চনত আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ বন বিভাগৰ যি নিযুক্তি হৈ গ'ল, আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল আৰু তাৰপিছত আপোনালোকৰ যি ড্ৰাইভাৰ কনষ্টেবল আপোনালোকৰ যি নিযুক্তি হৈ গ'ল, তাত আপোনালোকৰ যি ফিজিকেল কাট অফ মাৰ্ক কিমান গৈছিল আৰু আপোনালোকৰ যি ফাইনেল কাট অফ মাৰ্ক কিমান গৈছিল। এতিয়া আপোনালোকৰ 2023 চনত যি আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিযুক্তি হৈ গ'ল, তাত আপোনালোকক কোনো ধৰণৰ কাট অফ লিষ্ট মৰা নাছিল। এতিয়া আপোনালোকৰ যি ফিজিকেল হৈ গ'ল, ফিজিকেল হৈ যোৱাৰ পিছত আপোনালোকৰ যি ৰিটেন টেষ্ট অনুষ্ঠিত হৈছিল, ৰিটেন টেষ্টৰ বাবে ডাইৰেক্ট আপোনালোকৰ এডমিট কাৰ্ড দি দিছিল। আপোনালোকৰ কোনো ধৰণৰ কাট অফ লিষ্ট অহা নাই, ডাইৰেক্ট এডমিট কাৰ্ড দি দিছিল। মোৰ লগৰ এজনে আপোনালোকৰ 31.50 মাৰ্ক পায়, তেওঁ AFPF আৰু আপোনালোকৰ যি ফৰেষ্ট গাৰ্ড, তেওঁ জেনেৰেল কাষ্টৰ কেণ্ডিডেট হয়, তেওঁ ৰিটেন টেষ্ট বোলে পাইছে। আৰু এজন আপোনালোকৰ জেনেৰেল কাষ্টৰ কেণ্ডিডেটে আপোনালোকৰ 31.30 পায়, তেওঁ আপোনালোকৰ ৰিটেন টেষ্ট দিবলৈ পোৱা নাই। সেইকাৰণে মই অনুমান কৰিছোঁ যে আপোনালোকৰ যি ফিজিকেল কাট অফ মাৰ্ক, আপোনালোকৰ জেনেৰেলৰ যি ফিজিকেল কাট অফ মাৰ্ক আপোনালোকৰ 31.40 পৰা 31.50 গৈছে। গতিকে আপোনালোকে এটা ধৰি ল'ব পাৰে যে যি জেনেৰেলৰ কাট অফ গৈছিলে আপোনালোকৰ 31.50, আপোনালোকৰ যি ফিজিকেল কাট অফ আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু AFPF আপোনালোকৰ তেনেকুৱাই গৈছে। গতিকে আপোনালোকৰ যি ফিজিকেল কাট অফৰ বিষয়ে আজিৰ ডেটত কোনো আপোনালোকৰ সঠিক তথ্য দিব নোৱাৰে। মই অনুমান কৰি কৈছোঁ যে আপোনালোকৰ 31.50 আপোনালোকৰ ফিজিকেলত কাট অফ গৈছে। তাৰপিছত আপোনালোকৰ যি ৱাকিং টেষ্ট হয়, আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ 1, আপোনালোকৰ ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে আপোনালোকৰ ৱাকিং টেষ্ট হয়। আপোনালোকৰ হয়তো সকলোৱে জানে, ল'ৰাসকলৰ 26 কিলোমিটাৰ আৰু ছোৱালীসকলৰ আপোনালোকৰ 16 কিলোমিটাৰ। আপোনালোকৰ তাত কোনো ধৰণৰ মাৰ্ক নাথাকে, জাষ্ট আপুনি কোৱালিফাই কৰিলে হৈ যায়। তাৰ বাবে আপোনালোকৰ কোনো ধৰণৰ কাট অফ লিষ্ট এক্সট্ৰাকৈ মৰা নাছিল। যিসকলে ৰিটেন টেষ্ট দিবলৈ পাইছিল সকলোখিনিয়ে আপোনালোকৰ যিটো ৱাকিং টেষ্ট দিবলৈ মাতিছিল। গতিকে বহুতো ল'ৰা ছোৱালীয়ে আপোনালোকৰ ৱাকিং টেষ্ট দিবলৈ পাইছিল, কিন্তু আপোনালোকৰ যি ভাইভা দিবলৈ পোৱা নাছিল। কাৰণ ভাইভালৈ মাতিছিল এটা পোষ্টৰ এগেইনষ্টত 2জনকৈ। আপোনালোকৰ ভাইভাৰ কাৰণেও কোনো ধৰণৰ আপোনালোকৰ কাট অফ লিষ্ট মৰা নাছিল, জাষ্ট আপোনালোকৰ এডমিট কাৰ্ড উলিয়াই দিছে। গতিকে আপোনালোকৰ যদি এডমিট কাৰ্ড আহিছে তেন্তে আপুনি ভাইভা দিবলৈ পাইছিলে, আৰু যিসকলৰ এডমিট কাৰ্ড অহা নাছিলে সেইসকলে ভাইভা দিবলৈ পোৱা নাছিলে। আৰু যি ফাইনেলত আপোনালোকৰ কোনো ধৰণৰ কাট অফ লিষ্ট মৰা নাই, আপোনালোকৰ ফাইনেল কোনো ধৰণৰ মেৰিট লিষ্ট নাই। আপোনালোকৰ যিসকল চিলেক্ট হৈছে তেওঁলোকৰ ডাইৰেক্ট চিলেক্টেড বুলি আহি গৈছে। গতিকে আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 2023 চনত যি আপোনালোকৰ নিযুক্তি হৈ গ'ল, আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু AFPF কনষ্টেবলৰ, তাত আপোনালোকৰ কোনো ধৰণৰ কাট অফ লিষ্ট মৰা নাছিল। আপোনালোকৰ যি ফিজিকেলৰ কোনো ধৰণৰ কাট অফ নাই, ডাইৰেক্ট ৰিটেন টেষ্ট দিবলৈ মাতি দিছে। তাৰপিছত আপোনালোকৰ যি ৱাকিং টেষ্টৰ বাবে যিসকলে আপোনালোকৰ ৰিটেন টেষ্ট দিবলৈ পাইছিল সকলোৱে আপোনালোকৰ ৱাকিং টেষ্ট দিবলৈ পাইছে। আৰু ভাইভাৰ কাৰণে এটা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ 2জনকৈ কেণ্ডিডেট মাতিছে। আৰু যি ফাইনেল মেৰিট লিষ্টতো ডাইৰেক্ট চিলেক্টেড বুলি আহি গৈছে। ভাইভা দিবলৈ পোৱা আপোনালোকৰ যি এটা পোষ্টৰ এগেইনষ্টত 2জনকৈ আছে, তাৰ ভিতৰত এজনে চাকৰি পাইছে আৰু এজনে পোৱা নাই। গতিকে আপোনালোকৰ অল আসাম কাট অফ গৈছে, কোনো ধৰণৰ ডিষ্ট্ৰিক্ট কাট অফ যোৱা নাছিলে। গতিকে এতিয়া আপোনালোকৰ 2025 চনত যি ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি হ'ব, তাতো আপোনালোকৰ অল আসাম কাট অফ যোৱাৰ বহুত বেছি চান্স আছে। কাৰণ 2023 চনত আপোনালোকৰ অল আসাম কাট অফ গৈছিল। গতিকে এইবাৰো আপোনালোকৰ অল আসাম কাট অফ মাৰ্ক যাব পাৰে। আৰু আপোনালোকৰ যি কাট অফ মাৰ্কটো আপোনালোকক ক'লোঁ, জেনেৰেল কেণ্ডিডেটৰ 31.40 পৰা ওপৰত গৈছে। গতিকে আপোনালোকে ফিজিকেলত এটা ভাল মাৰ্ক পাব লাগিব, তেতিয়াহে আপুনি ৰিটেন টেষ্ট দিবলৈ পাব। গতিকে আপুনি যদি 2025 চনত আপুনি অসম বন বিভাগত আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টত যদি এটা চাকৰি ল'ম বুলি ভাবিছে, ফৰেষ্ট গাৰ্ড হওক, AFPF হওক বা ড্ৰাইভাৰ কনষ্টেবলত হওক, তেতিয়াহ'লে আপুনি ফিজিকেলত এটা ভাল মাৰ্ক লাভ কৰিব লাগিব। গতিকে আপোনালোকৰ ফাৰ্ষ্ট যি ফিজিকেল হয়, গতিকে আপুনি ফিজিকেলত এটা ভাল মাৰ্ক উঠাবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনাৰ যিটো সপোন আছে সপোনটো পূৰণ কৰিব পাৰিব। ধন্যবাদ।